বিটিআৰত কি হ'ব বিজেপিৰ ৰণকৌশল মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভিন্ন মন্তব্য ৩ জুনত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল যে কোনো বড়ো ৰাজনৈতিক শক্তিৰ সৈতে নিৰ্বাচনী সংঘাতত লিপ্ত নহয় বিজেপি আমি কোনো বড়ো ৰাজনৈতিক দলৰ লগত সংঘাতৰ ৰাজনীতি আমি নকৰোঁ কিন্তু মুখ্যমন্ত্ৰীৰ এই মন্তব্যক নস্যাৎ কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিপিএফৰ লগত সংঘাতৰ ইংগিত দিলে কোনো কাৰণতে বিপিএফৰ লগত মিত্ৰতা নহয় বুলি কয় ৰঞ্জিত দাসে বিপিএফৰ লগতো আমি নাই নহয় বিপিএফৰ লগতো নাই বিপিএফক ওপৰাই পেলাইতো আমি চৰকাৰ গঠন কৰিছোঁ তাত গতিকে বিপিএফৰ লগত মিত্ৰতা হোৱাৰ প্ৰশ্নটো কি আছে ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিপিএফক লৈ ৩ জুনত নৰম স্থিতি ব্যক্ত কৰিছে ৰাজ্যসভা নিৰ্বাচন আদিত বিপিএফে বিজেপিক সমৰ্থন কৰে বুলি কৈ এই ক্ষেত্ৰত বিটিআৰত সম্প্ৰীতি আৰু সমন্বয়ৰ ৰাজনীতি কৰিব বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আমাক ৰাজ্যসভা আদি নিৰ্বাচনত হাগ্ৰামা মহিলাৰ এই দলটোৱেও আমাক সমৰ্থন কৰে সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ল যে বড়ো ভূমিত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ পৰিৱেশেৰে আমি নিৰ্বাচন খেলিম কিন্তু ৰঞ্জিত কুমাৰ দাসে ৰাজনৈতিক ভূমিকম্পৰহে আগজাননী দিলে বিপিএফক সতৰ্ক হোৱাৰ সংকেত দিয়ে মন্ত্ৰীজনে বিপিএফে কি কৰি থাকক ভূমিকম্প এবাৰ হ'বই গতিকে ভূমিকম্প হ'লে দেখা পাব আপোনালোকে আনহাতে ৮ জুনত কাৰ্যনিৰ্বাহক বৈঠকত মিত্ৰতা সন্দৰ্ভত ইউপিপিএলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে কিন্তু এই বৈঠকৰ পূৰ্বে মিত্ৰতাৰ ক্ষেত্ৰত পুনৰ খুৰ নৰম হ'ল প্ৰমোদ বড়োৰ বিজেপিৰ লগত যেহেতু দিছপুৰ আৰু বিটিআৰত চৰকাৰ চলিয়ে আছে গতিকে বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ কথা ক'লেও এতিয়াও মিত্ৰতাৰ যেন ক্ষীণ আশা পুহি ৰাখিছে প্ৰমোদ বড়োৱে আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্যত চৰকাৰ চলি আছে গতিকে কাউন্সিলতো আজিলৈকেতো আমাৰ চৰকাৰ চলি আছে এটা দুটা কথা কাটাকাটি বিভিন্ন সময়ত বিভিন্ন কাৰবা মন্তব্যবিলাক ওলাই আছে কিন্তু আমি এটা লাৰ্জাৰ ইণ্টাৰেষ্টক লৈ পেলাই এটা দূৰৰ এটা চিন্তাটো কৰি পেলাই বিটিআৰ অঞ্চলৰ সমাজৰ কাৰণে কাম কৰি আছোঁ সেইকাৰণে সময় আহিলে আমি এই কথাটো ভাল আপোনালোকৰ আগত স্পষ্ট কৰিম আনহাতে বিজেপিয়ে নিজৰ শক্তি পৰীক্ষাৰ বাবেহে বিটিআৰত এককভাৱে নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলোৱা বুলি কয় ৰঞ্জিত দাসে এনে ক্ষেত্ৰত ধিমিক ধামাককৈ জ্বলি থকা প্ৰমোদ বড়োৰ মিত্ৰতাৰ চাকি গছি নিৰ্বাপিত হোৱাৰ সম্ভাৱনাই অধিক এইবাৰো আমি নিজৰ সংগঠনৰ স্থিতিনো কি সেইটো আমি চোৱাৰ কাৰণ মই যদি এতিয়া মিত্ৰতা যদি আমি যদি কৰোঁ তেতিয়াহ'লে বিটিআৰটো আমি কিমান আগবাঢ়িলোঁ যোৱাবাৰ 9টা পোৱাৰ পিছত আমিনো সাংগঠনিকভাৱে কিমান আগবাঢ়িলোঁ সেই কথাষাৰ আমি প্ৰমাণ কৰি চোৱাৰ বাবেহে আচলতে আমি অকলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আনহাতে মুখ্যমন্ত্ৰীয়ে বিটিআৰত ২৬ৰ পৰা ৩০টা সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰস্তুতিৰ কথা কৈছিল ৰঞ্জিত কুমাৰ দাসে ইয়াৰে ২০তকৈও অধিক আসনত বিজয় সাব্যস্ত কৰিব বুলি আশা প্ৰকাশ কৰে ২০তকৈ অধিক আসন পালে চৰকাৰ গঠনৰ ক্ষেত্ৰত যে বিজেপি কাৰক হ'ব সেয়া নিশ্চিত আমি ৩ জুনৰ প্ৰতিবেদনত উল্লেখ কৰিছিলোঁ যে যিকোনো বড়ো শক্তিৰে সমিলমিলেৰে বিটিআৰ দখলৰ অংকহে কৰিছে বিজেপিয়ে বিপিএফ ইউপিপিএল বিজেপিৰ বাবে বিবেচনাৰ বিষয় নহয় বলৱানৰ পক্ষত থাকিব বিজেপি এই কথাই মন্ত্ৰী ৰঞ্জিত দাসৰ মন্তব্যটো প্ৰায় পৰিষ্কাৰ হৈ উঠিছে যোৱাবাৰ আমি 9টা পাইছিলোঁ আৰু এইবাৰ আমি ২০টাতকৈ অধিক আসন পাম ২০টাতকৈ অধিক আসন পোৱাৰ পিছত এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে সভাপতি ডাঙৰীয়া আছে কেনেকৈ চৰকাৰ গঠন কৰে সেই বিষয়ে আমি তেওঁলোকক দুজনক আমি অৰ্পণ কৰা আছে যে আমি কম পালোঁ বেছি পালোঁ কি কৰিব লাগে নালাগে আমাৰ সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই থিৰাং কৰিব বিটিআৰক লৈ বিজেপিয়ে অতি কৌশলী ৰাজনীতি আৰম্ভ কৰিছে সকলো বড়ো শক্তিকে মিত্ৰ কৰি লৈ বিটিআৰ দখলৰ কৌশল ৰচিছে বিজেপিয়ে আনহাতে বড়ো ৰাজনৈতিক শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনাই আছে এপছুৱে কিছুদিন পূৰ্বে মিত্ৰতাৰ দিশত এখোজ দুখোজ আগুৱাইছিল ইউপিপিএল আৰু বিপিএফ অৱশ্যে স্থবিৰ হৈ পৰিছিল সেই প্ৰক্ৰিয়া এতেকে যিকোনো মুহূৰ্তত বড়োভূমিৰ ৰাজনীতিয়ে ৰং ৰূপ সলনি কৰিলেও আচৰিত হ'বলগীয়া নাথাকিব ব্যুৰো ৰিপৰ্ট NKTV